গাড়ীখনৰ যেতিয়া আমি জিপিএছ ট্ৰেকটো ভেৰিফাই কৰিলোঁ, দেখা গ'ল গাড়ীখন সেইদিনাখন 25 তাৰিখে নিশা বিভিন্ন জেগাত গাড়ীখন গুৱাহাটী বিভিন্ন অঞ্চলত ঘূৰি আছে। কিন্তু 11টা বজাত গাড়ীখন আহি পাইছিলহি ভঙাগড়ত। তাৰ পৰা কোনো ধৰণৰ মুভমেণ্ট নাই। 11টাৰ পৰা 4টা বজাত এৰাউণ্ড 3 গাড়ীখন আকৌ মুভমেণ্ট হৈছিল। চ' মোৰ যিটো টিম বনাইছিলোঁ, আমি বিভিন্ন টিম বনাইছিলোঁ, মোৰ এডিশ্যনেল ডিচিপি 2 মিন্ময় গোস্বামীয়ে এইটো লিড কৰিছিল। আমি ভেৰিফাই কৰি সেই জেগাটো চাই গম পালোঁ গাড়ীখন ৰাখিছিল যিখন আমাৰ ৰুদ্ৰাক্ষ মলত তলত পালোঁ। যিহেতু ৰুদ্ৰাক্ষ মলত তলত পালোঁ, আমি আকৌ ভেৰিফাই কৰিলোঁ ৰুদ্ৰাক্ষ মলত টপ ফ্ল'ৰত এখন বাৰ আছে 100 বুলি, ৰুফ টপ বাৰ। সেই বাৰখন আমি এনেই ভেৰিফাই কৰিব গ'লোঁ। সেই বাৰখন ভেৰিফাই কৰোঁতে আমি গম পালোঁ যে 11টা বজাত সেই বাৰখনত এজন যুৱক আৰু 3গৰাকী যুৱতী সোমাইছিল। CC কেমেৰাৰ ফুটেজ আমি কালেক্ট কৰিলোঁ। ফুটেজৰ পৰা আমি আইডেণ্টিফাই কৰিলোঁ সেই যিগৰাকী 3গৰাকী আমাৰ ভিক্টিম লেডি আৰু শামীম বুলি যাৰ কথা কৈ আছোঁ, তেওঁ আমি ভিডিঅ' ফুটেজত পালোঁ। তাৰ ভিডিঅ' ফুটেজৰ পৰা আমি তাৰ হোটেলৰ বিলখন কালেক্ট কৰিছিলোঁ, যিখন বিলৰ এমাউণ্ট হৈছিল 19,000। তাৰপৰা ৰাতি 3টা বজাত তেওঁলোক ওলাই আহিছিল। তাৰপৰা আকৌ জিপিএছত ট্ৰেক কৰি চালোঁ যে 3টা বজাত গাড়ীখন ভঙাগড়ৰ পৰা মুভ কৰিছে, গুৱাহাটী বিভিন্ন জেগাত গৈছে, বিশেষকৈ GRS ৰোড গৈছে, RG বৰুৱা ৰোড গৈছে, মাদাৰ টেৰেছা ৰোড গৈছে। সেইখিনি সময়ত গাড়ীখনৰ মেক্সিমাম স্পীড 135 km/h উঠাইছিল। জিপিএছ ট্ৰেকত সেইখিনি ওলাই আছে। তাৰপিছত ইনচিডেণ্টটো যিখিনি সময়ত হৈছে একজেক্টলি 4:02 গাড়ীখনে যিটো ইনচিডেণ্ট ইম্পেক্ট কৰিছে সেই সময়ত গাড়ীখনৰ স্পীড আছিল 96 km/h। সেই 96 km/h মাৰুতি যিখন ছুইফ্টখনে ৰখি থকা ট্ৰাকখনক বেক চাইডৰ পৰা হিট কৰিছে। হিট কৰাৰ পিছত সেই যুৱকজন পলাই গৈছিলে।